ফাগুন মাহৰ ১৩ তাৰিখ পবিত্ৰ বৃহস্পতিবাৰ। এই পবিত্ৰ দিনটোতেই শুভ উদ্বোধন হ'ল গণকপাৰা নৱনিৰ্মিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ মণিকূট। ৰাতিপুৱাৰ পৰা বাজি উঠিল শংখ ঘণ্টা হৰ্ষধ্বনি বেণ্ড পাৰ্টি আৰু আয়তীৰ উৰুলি। এই উৰুলিৰ মাজেৰে গণকপাৰা বৰধূপৰ তল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত মণিকূট হ'ল শুভ উদ্বোধন। গণকপাৰা ৩২ ঘৰ খেলৰ ভক্তপ্ৰাণৰ মন ভক্তিৰসৰ জয়গান সকলোৰে মনক এক ভাবিব নোৱাৰা বিমল আনন্দ আৰু আনন্দ। গাঁওখনৰ ডেকা গাভৰু ককা আইতা আৰু জীয়ৰী নৌবাৰীহঁতে জাতীয় সাজ-পাৰ পিন্ধি ওলাই আহিল নৱনিৰ্মিত বিষ্ণু মন্দিৰৰ মণিকূটৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ। উক্ত মন্দিৰৰ নৱনিৰ্মিত মণিকূট শুভ উদ্বোধন কৰে ৩৫ নং মুদৈবৰী সমষ্টিৰ পৰিষদ দিগন্ত বৰুৱাই। ইয়াৰে পূৰ্বে গছৰ পুলি ৰোপণ কৰে গাঁও প্ৰধান বীৰেশ্বৰ শৰণীয়াই আৰু বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ দেউৰী তৈলোক্য ডেকাই। উল্লেখ্য যে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত মণিকূট শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সাংবাদিক ভুৱন বনিয়ে। উল্লেখ্য যে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নিৰ্মাণ কালৰ পৰাই জড়িত থকা উত্তৰসূৰীসকলক সৌৰি স্মৃতিত অৰ্পণ কৰে জ্যেষ্ঠ নাগৰিক প্ৰফুল্ল ডেকাই। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ মণিকূট উদ্বোধনী অনুষ্ঠান উপলক্ষে ধৰ্মালোচনী সভা, ভাগৱত পাঠ, বিষ্ণুৰ আসন স্থানান্তৰ শোভাযাত্ৰা, ওজাপালি আৰু সন্ধিয়া অনুষ্ঠিত হয় জিল্কা কলিতা আৰু মণ্টু দাসৰ নাগাৰা নাম প্ৰদৰ্শন। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত মণিকূটৰ শুভ উদ্বোধনী সন্দৰ্ভত পাৰিষদ দিগন্ত বৰুৱা সভাপতি নৱকুমাৰ ডেকা আৰু গাঁৱৰ আইতাসকলে সাংবাদিকক সকলোৰে মংগল কামনা কৰি কি কলাই গাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। আজি গণকপাৰা বিষ্ণু মন্দিৰ থুপৰতলৰ যি বিষ্ণু মন্দিৰ, এইটো আজি মণিকূটৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত আজি মোৰ হাতেৰে শুভ উদ্বোধন হ'ল। মোক নিৰ্বাচিত কৰাৰ বাবে মই মাননীয় সভাপতি সম্পাদক প্ৰমুখে গণকপাৰা বিষ্ণু মন্দিৰৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। আধাৰশিলাও হ'ল, এই মণিকূট নিৰ্মাণো হ'ল, নামঘৰো হ'ল। যোৱা কাৰ্যকালত এই কামখিনি গোটেইখিনি এওঁলোকৰ, মোৰো অকণমান অৰিহণা আছে, ৰাইজৰ বেছি অৰিহণা আছে। সকলোৱে মিলি এই বৰ ধুনীয়া উপাসনাস্থলীখন এওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। এই দিনত কলি যুগত নাম ধৰ্মৰ বাহিৰে বেলেগ নাই। আমাৰ হিন্দু পৰম্পৰা মতে আমাৰ সনাতনী সকলোৱে আমি নামঘৰত আহিব লাগে আৰু আমাৰ ধৰ্ম চৰ্চাকে আদি কৰি আমাৰ যি সভ্যতা সংস্কৃতি আমি ৰক্ষা কৰি যাব লাগিব আমাৰ পৰম্পৰাগতভাৱে। আৰু গণকপাৰাবাসী ৰাইজে এই থুপৰতলৰ বিষ্ণু মন্দিৰৰ সমূহ বিষয়বে এই কথাটো ধুনীয়াকৈ ৰাখিছে। কম দিনৰ ভিতৰত তেওঁলোকে এই দুয়োটা কাৰ্যসূচী মণিকূটো নিৰ্মাণ কৰিলে আৰু আমাৰ নামঘৰো নিৰ্মাণ কৰি উলিয়ালে। মই আহি থকা দিনত আমাৰ একতাৰ স্থান, আমাৰ কোনো ভেদাভেদ নোহোৱাকৈ আমি ইয়াত সকলোৱে আহি বহি নাম কীৰ্তন আমি কৰিব পাৰোঁ আৰু সকলো সুস্থ জীৱন যাপন কৰিবৰ কাৰণে ভগৱানক আৰাধনা কৰাৰ বাহিৰে বেলেগ পন্থ নাই, বেলেগ গতি নাই। সেইকাৰণে মই আশা ৰাখিছোঁ এই গণকপাৰা ৰাইজে ধুনীয়াকৈ এই মন্দিৰটো পৰিচালনা কৰি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ আধ্যাত্মিকতাৰো দিশটো যাতে সামৰি লৈ সমাজখন আগুৱাই নিয়ে, মই সেইটো মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু মোৰ কাৰ্যকালত এই কাৰ্য আৰম্ভণি হৈ সম্পূৰ্ণ হোৱাৰ বাবে মই আনন্দিত হৈছোঁ। গণকপাৰাবাসী ৰাইজ সদায় মোৰ লগত আছে আৰু মই সদায় মোৰ লগত থাকিব বুলি মই আশা কৰোঁ। আমাৰ বৰধুপৰতল বিষ্ণু মন্দিৰটো আজি বহুত দিনৰ পৰাই আমি এনেকুৱা এটা মন্দিৰ কৰিম বুলি মনৰ ভাৱ এটা হৈ আছিল। চৰকাৰৰ ফালৰ পৰা অলপ পালোঁ আৰু আমাৰ ইয়াতে এটা বান এটা বহিল, তেওঁলোকৰ পৰা পালোঁ আৰু বহুত কষ্ট কৰি আৰু আমাৰ ককাহঁতৰ দিনৰ পৰা খেতি পথাৰ মানে বিভিন্ন ধৰণৰ কষ্টৰ মাজত আমি এইখিনি আগবাঢ়ি আহি মন্দিৰটো এনেকুৱা কৰিছোঁ। দিগন্ত ছাৰেও আজি উদ্বোধনী কৰিলে, ভাল লাগিছে। আৰু এনেকুৱাতকৈ আৰু অলপ উন্নত কৰিবৰ কাৰণে আমাৰ উঠি অহা যুৱকসকলে আৰু বয়সস্থ জ্যেষ্ঠসকলেও আমাক সহায় সহযোগিতাৰ কৰিলে আমি আগুৱাই যাম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ এই অতীতত এইখিনি জাগা ধুপৰতল বুলি গ'লে বহুতো মানে দিনতো আহিবৰ কাৰণত অলপ ভয় লগা আছিল। যিয়ে কি নহওক আমাৰ এই অনুষ্ঠানখন উন্নতি হৈ অহাৰ কাৰণে বা বানটো হোৱাৰ কাৰণত বহুতখিনি ধৰ ইয়াতে আমি মানে ধৰ এটা পিকনিক প্লেচৰ টাইপতো আহি পৰছি বুলি ক'লেও ভুল নাই। গতিকে বহুতখিনি আমি আগবঢ়াই নিবৰ কাৰণত সকলোৰে আগ্ৰহতাৰ মাজত আমি কামনা কৰি ইমানতে মই সমৰ্থ ৰাখিছোঁ। অনুভৱটো আজিতো আমাৰ বহুত আনন্দ লাগিছে বাৰু।
সেৱা জনাই আজি আমাৰ হয় আপুনি ভাল কথা এইটো ক'লে যিহেতু 2020 চনত 21 চনত আমাৰ কৰোণাৰ বেমাৰ বুলি এটা আমাৰ ইয়াতে সকলো পৃথিৱীতে আহিছিল গতিকে মই বিষ্ণু মন্দিৰত তেওঁৰ চৰণত ধৰি এটাই কামনা কৰিছোঁ আমাৰ এই পৃথিৱীখনকে কৈছোঁ আৰু মই অকল গাঁৱৰ কথা কোৱা নাই ৰাজ্যৰ কথা কোৱা নাই দেশৰ কথা কোৱা নাই মই অল পৃথিৱীৰ কথাই কৈছোঁ সকলো জীৱ জন্তু মানৱ জীৱনৰ পৰা আদি কৰি গৰু ছাগলী মানে মানৱ জীৱ বোলা বস্তু তেওঁ যাতে সেই কৰোণা মৰ্মা হেৰিৰ নিচিনা আমাৰ ইয়াত আৰু নাহে আৰু বেলেগ ভাইৰাছ আৰু তেনেকুৱা নাহে তাৰ কাৰণত বিষ্ণুৰ ওচৰত মই চৰণত ধৰি সেৱা শুশ্ৰূষা কৰি মই যাতে তেওঁক আশীৰ্বাদ কৰে সিমানতে মই ভাবিছোঁ আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996